এখন ঘৰত এনে কিছুমান বস্তু ৰাখিলে মা লক্ষ্মীৰ দৃষ্টিক আকৰ্ষণ কৰি ৰাখিব পৰা যায়, অৰ্থাৎ তেওঁ সেই বস্তুবোৰ ৰাখিলে সন্তুষ্ট হয়। সকলো মানুহেই অধিক পৰিশ্ৰম কৰে টকা উপাৰ্জন কৰিবৰ বাবে, আৰু সেই টকা সকলোৱে হাতত ৰাখিব নোৱাৰে। যিদৰে অধিক পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰা হয়, সেইদৰে হাতত ৰখাটো অধিক কঠিন হয়। সেইবাবেই মা লক্ষ্মীক সন্তুষ্ট ৰখাটো অতি প্ৰয়োজন, কাৰণ মা লক্ষ্মীয়ে হৈছে ধন সম্পত্তিৰ দেৱী। গতিকে তেওঁক যদি সন্তুষ্ট কৰি ৰাখিব পাৰোঁ, তেন্তে ধন সম্পদৰ কেতিয়াও অভাৱ নঘটে। কিন্তু মা লক্ষ্মী এখন ঘৰত কেতিয়াও বেছি দিন নাথাকে। যেতিয়াই সেইখন ঘৰত অনীতি অনিয়ম ঘটে, তেতিয়াই তেওঁ নিষ্ঠা ভক্তিৰ সন্ধানত সেই স্থান ত্যাগ কৰি গুচি যায়। সেয়েহে এখন ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতা, নীতি নিয়ম আদিৰ বাহিৰেও এখন ঘৰত যদি এই কেইপদ বস্তু ৰাখিব পৰা যায়, তেতিয়াহ'লে মা লক্ষ্মীৰ দৃষ্টিক আকৰ্ষিত কৰি ৰাখিব পাৰে। এখন ঘৰত পূজা কৰা মন্দিৰত শংখ আৰু ঘণ্টা থকাটো অতি প্ৰয়োজন। এই শংখ ঘণ্টা থাকিলে মা লক্ষ্মী আকৰ্ষিত হয়, অৰ্থাৎ তেওঁ সন্তুষ্ট হয়। প্ৰত্যেক দিনেই ঘিউ প্ৰদীপ জ্বলাব পাৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। গতিকে প্ৰতিদিনে ঘিউ বন্তি জ্বলাব পৰাটো ভাল। ঘৰত মা লক্ষ্মীৰ পদচিহ্ন বা পাদুকা ৰাখিব পৰাটো অতি মংগল। এনে কৰিলে মা লক্ষ্মীক আমন্ত্ৰণ কৰিব পৰা যায়। ঘৰৰ যদি উত্তৰ দিশত মা লক্ষ্মী আৰু কুবেৰৰ ফটো বা মূৰ্তি ৰাখিব পাৰে, সেইটো মংগল। এনে কৰিলে ধন সম্পত্তিৰ কেতিয়াও অভাৱ নঘটে। আৰু মা লক্ষ্মী আৰু গণেশৰ ফটো যদি ঘৰত ৰাখিব পৰা যায়, সিও অতি মংগল। কাৰণ এইবোৰ বস্তু ঘৰত ৰাখিলে মা লক্ষ্মীৰ দৃষ্টিক আকৰ্ষিত কৰি ৰাখিব পাৰে আৰু মা লক্ষ্মী সন্তুষ্ট হয়। গতিকে প্ৰকৃত নিয়ম নীতিৰ লগতে ঘৰত এনেবোৰ বস্তু ৰখাটো অতি প্ৰয়োজন, কাৰণ মা লক্ষ্মী সন্তুষ্ট হ'লে ধন সম্পত্তিৰ কেতিয়াও অভাৱ নঘটে। গতিকে ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। আজিলৈ ধন্যবাদ।